মোৰ নাম হয় কবিতা নাগ। মই প্ৰাক্তন মন্ত্ৰী বলৰাম নাগৰ ৩ নম্বৰ ছোৱালী জীয়াৰী। আৰু মই মোৰ দুৱাৰ চালনা হয় মোৰ এৰিয়া। আৰু ইয়াত 6টা পঞ্চায়ত আছে। ZPC উঠিছো আৰু মোৰ চিম্বল হয় পেন, কলম আৰু 7টা ৰশ্মি তাৰ পৰা ওলাই আহিছে। আপুনি ৰাইজৰ কাষলৈ যিহেতু ভোট গ্ৰহণ কৰিবৰ কাৰণে আপুনি কি আশ্বাস লৈ গৈছে বা আপুনি কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষত গৈছে? মই প্ৰথমতে মই এইখিনি ক'ব বিচাৰো যে মই এগৰাকী শিক্ষক হয় আৰু মই বহুতো ল'ৰা ছোৱালীক আজিলৈকে 20-25 বছৰ হৈ গ'ল মই গঢ় দিছো তেওঁলোকক। আৰু এতিয়া মই নিজৰ গাঁৱত ঘূৰি আহি দেখিছো যে আৰু বহুত মানুহ লগ পাইছো এইকেইদিন কেম্পেইনিং কৰোঁতে বহু মানুহ লগ পাইছো আৰু তেওঁলোকে চবেই এটাই কথা কৈছে। মোৰ দেউতাৰ কথা বহুতখিনি কৈছে যে তেওঁ যেনেকুৱা যিমানখিনি কৰি গৈছে এতিয়ালৈকে সিমানখিনি কোনেও কৰিব পৰা নাই। আৰু মই ওলাই আহিছো তেওঁ দেখুওৱা পথটোৱেই ল'বলৈ কাৰণে, আৰু তেওঁ যিখিনি কৰিব নোৱাৰিলে সেইখিনি কৰিবলৈ মই আগুৱাই আহিছোহি। আৰু মই যিমানখিনি এৰিয়া যিমানখিনি লোকেলিটি এতিয়া ঘূৰিছো, সঁচাকেই আমাৰ গাঁও আমাৰ একদম ভিতৰুৱা বস্তিবোৰ একেবাৰে শোচনীয় অৱস্থাত আছে। আৰু মই বুজি নাপাওঁ ইমানবোৰ চৰকাৰী আঁচনি পেপাৰতটো আছে কিন্তু ইমপ্লিমেণ্টেশ্যন নহয়। মানুহে বহুত প্ৰমিচ কৰি গৈছে কিন্তু কোনেও সেই ভিতৰত থকা মানুহখিনিক দিব পৰা নাই। সেই বুলিয়ে মই এতিয়া যিমানখিনি সমাজ কল্যাণমূলক কাম আৰু যিমান আঁচনি ইমপ্লিমেণ্টেশ্যন ডেফিনেটলি কৰিম। আৰু আপোনালোকে এতিয়া মই কৈ আছো আগলৈকো আপুনি থাকিব। মোক যদি ৰাইজে এতিয়া জিকাই দিয়ে তেতিয়াহ'লে আপোনালোকে দেখিব যে মই ডেফিনেটলি সেইবোৰ ইমপ্লিমেণ্টেশ্যন কৰিবলৈ কমপ্লিট মোৰ চেষ্টা থাকিব। আৰু যেনেকুৱাই যি চৰকাৰ নহওক, যিমান আঁচনি আহে এইবোৰ চব আমাৰ জনসাধাৰণৰ কাৰণে হয় আৰু তেওঁলোকক পোৱাটো বহুত জৰুৰী হয়। তো মই মোৰ ফালৰ পৰা সেইখিনি কমপ্লিট এফৰ্ট থাকিব সেই স্কিমছবোৰ তেওঁলোকৰ ওচৰলৈ নিবলৈ। মানৱ কল্যাণ যিখিনি সমূহ হয়। যদি প্ৰত্যাহ্বান আৰু যদি সমৰ্থন যদি আমি দুটা প্ৰশ্ন যদি সুধো, প্ৰত্যাহ্বান কেনেকুৱা হ'ব, সমৰ্থন কেনেকুৱা পাইছে? সমৰ্থনটো মই এতিয়া যিমান যলৈকে গৈছো চবৰে বহুত পজিটিভ হয় আৰু সেইটোৱে মোক এটা পজিটিভ এনাৰ্জি দিছে আগলৈ বাঢ়ি যাবলৈ কাৰণে। চবৰে সকলোৱে এটা বহুত পজিটিভ মোক ছাপোৰ্ট কৰিছে আৰু মোক কৈছেও যে মোৰ প্ৰতি তেওঁলোকৰ আশীৰ্বাদ থাকিব সদায়। প্ৰত্যাহ্বান কেনেকুৱা হ'ব? কেনেকুৱা হ'ব এতিয়া যেটো আপোনাৰ বিৰুদ্ধে আৰু সেইটোৱে এতিয়া চাওক, এতিয়া মই তেওঁলোকে কি কৰিছে কি নকৰিছে সেইটো ক'বলৈ বিচৰা নাই। তেওঁলোকে নিজেই জানে তেওঁলোকে কি কৰিছে নকৰিছে। আৰু তেওঁলোকৰ কেম্পেইনিঙৰ কোনো তেওঁলোকে নিজৰ ভাগেহে কেম্পেইনিং কৰি আছে। আৰু আই ডন্ট থিংক চ' তেনেকে ডিছক্ল'জ মোৰ ওচৰত কৰিবলৈ আহিব। আৰু মই খালি মোৰখিনিহে ক'ব পাৰিম। মই মোৰ 6টা GP গোটেইকেইটাতে মই মানুহক লগ ধৰিব গৈছো আৰু তেওঁলোকৰ পজিটিভ যোনটো মোৰ প্ৰতি এটা ছাপোৰ্ট আছে, মই ভাবো যে I'll be there আৰু I'll be successful.